সাংবাদিক বন্ধু বান্ধৱীসকল, আজি ডিব্ৰুগড়ৰ বাবে এটা স্মৰণীয় দিন। আমাৰ ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আমি এখন চিটি হস্পিটেল নিৰ্মাণ কৰিব খুজিছোঁ। 206 কোটি টকা ব্যয় হ'ব, 200খন বিছনা থাকিব আৰু ইয়াত আমি 50টা পেইং কেবিনৰো আমি নিৰ্মাণ কৰিম। ডিব্ৰুগড়ৰ মহানগৰৰ ৰাইজে নিশা গধূলিও ৰাতি 10 বজালৈকে যাতে ইয়াত MRI কৰিব পাৰে, CT স্কেন কৰিব পাৰে, ব্লাড টেষ্ট কৰিব পাৰে, এই গোটেই ব্যৱস্থাবিলাক ইয়াত আমি ৰাখিম যাতে ডিব্ৰুগড়ৰ ৰাইজে দিনত অফিচ কাছাৰী কৰি শেষত গধূলি নিজৰ স্বাস্থ্যৰ বুজ ল'ব পাৰে বা নিজৰ স্বাস্থ্যৰ পৰীক্ষাবোৰ কৰিব পাৰে। ইয়াৰ উপৰিও অহা মাহত বা তাৰ পিছৰ মাহত 370 কোটি টকাৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ আৱাসিক অঞ্চল এটা নিৰ্মাণৰ কামো আমি হাতত ল'ম। সমান্তৰালভাৱে অহাকালি ডিব্ৰুগড়ৰ প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়ত যাতে আমি পুষ্টিকৰ মিড ডে মিল দিব পাৰোঁ, অহাকালি আমি চেণ্ট্ৰেলাইজ কিটচেন এটাৰ কামো হাতত ল'ম।